ধন্যবাদ। তিনিচুকীয়া মণ্ডল ৰেলৱে কেন্দ্ৰীয় ৰাঙলী বিহু সন্মিলন 2024 চনৰ আজিৰ প্ৰথম দিনটি মই উদ্বোধন কৰিবলৈ পাই বহুতো আনন্দিত আৰু ইয়াৰ কৰ্তৃপক্ষক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মোক এই সুযোগ দিয়াৰ বাবে। নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ইতিহাস। ডক্টৰ ভূপেন হাজৰিকাদেৱে আমাৰ বাপুতি সাহোন বিহুৰ বিষয়ে এই গীতটিতে সুন্দৰভাৱে তেওঁ লিখি আৰু সুৰ কৰি ধুনীয়াকৈ আমাৰ এই বিহুৰ যি তাৎপৰ্য তেওঁ বৰ্ণনা কৰি গৈছে তাক আকৌ বহলাই নকলেও হ'ব। খালি এই বৰ্তমান আমাৰ বিহুৰ যি বিশ্ব দৰবাৰত জিলিকিছে, ইয়াত ৰেকৰ্ডো হৈছে, ৱৰ্ল্ড ৰেকৰ্ড হৈছে। আমি এইটো ভাবিবলগীয়া যে ইমান দিনৰ পুৰণি বিহু আমাৰ লোক সংস্কৃতি এইদৰে আগুৱাই গৈ আজি বিশ্ব দৰবাৰত জিলিকি উঠিছে। আমি ভাবিবলৈ বাধ্য যে কিহৰ কাৰণে আমাৰ এই বিহু বিশ্ব দৰবাৰত জিলিকিবলৈ লৈছে। ইয়াৰ যি আজিকালি যি বিহুৰ প্ৰণালীবদ্ধ যি ছিষ্টেম বা যি ব্যাকৰণ ওলাইছে, এই ব্যাকৰণ যি শাস্ত্ৰীয়তা পাইছে, স্বীকৃতি পাইছে, তাৰ কাৰণে আমাৰ এই বিহু বিশ্ব দৰবাৰত জিলিকিবলৈ সক্ষম হৈছে। ইয়াত যি তাল ব্যৱহাৰ কৰা হয়, আমাৰ ঢোলটো হ'ল অনিবাদ্য তাল আৰু বাঁহী হৈছে সুচীৰ বাদ্য আৰু তাল হৈছে ঘনবাদ্য। এই আমাৰ যি বাদ্যৰ যি খেলা, ইয়াত আমাৰ যি বিহুত আমাৰ দৰকাৰ হয় বা যি বজোৱা হয়, সেইবাবে আমাৰ এই বিহু আমাৰ বহুত চহকী। আৰু নৃত্যৰ ক্ষেত্ৰতো মই কৰিবলৈ যাওঁ, তাত যি মুদ্ৰা আজিকালি প্ৰয়োগ হৈছে, আমাৰ গছ তলৰ বিহুৰ পৰা আহি এতিয়া এই মঞ্চত কি ধুনীয়াকৈ আমাৰ বিহু পৰিৱেশন কৰে। আৰু এটা সাজপাৰটো আমাৰ খুব চহকী আৰু খুব দেখনীয়াৰ, যাৰ বাবে আমাৰ গোটেই বিশ্ব দৰবাৰত বিহুটি জিলিকি উঠিছে। আপোনালোকে সকলোৱে জ্ঞাত। আৰু আজি এই দিনটো এইবাৰ প্ৰথমবাৰৰ বাবে ইয়াত এখন সুন্দৰ মঞ্চ, সুন্দৰ প্ৰেক্ষাগৃহ, সুন্দৰ বিহুতলী দেখা পাই মোৰ খুবেই ভাল লাগিছে। আৰু ইয়াত উদ্বোধন কৰিবলৈ পাই মই নথৈ আনন্দিত। আৰু সকলো কৰ্মকৰ্তাক মোক এই উদ্বোধন কৰিবলৈ আজি এই বিহু নাচ আৰু বিহুৱতী প্ৰতিযোগিতাৰ যি উদ্বোধন কৰিবলৈ মোক ইয়াত মাতি অনা হৈছে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এই দুটি দিন সুন্দৰভাৱে যাবলৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু সকলোকে প্ৰণিপাত জনাই মই এই বক্তব্য সামৰণি মাৰিছোঁ। সকলোৱে এই দুদিন সুন্দৰভাৱে উপভোগ কৰক বিহুটো। ধন্যবাদ। ধন্যবাদ ডক্টৰ সুমি ফুকন বাইদেউ। গতিকে এতিয়া আমি সকলোকে আকৌ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। নামখিনি আকৌ কৈছোঁ: ৰীতিশা গগৈ, নীতিশা ভূঞা, যোগিতা ডেকা, নিহাৰিকা স্বৰ্ণম আৰু দৰ্শিতা শইকীয়া। এক নম্বৰ ৰীতিশা গগৈ, 2 নম্বৰ নীতিশা ভূঞা, 3 নম্বৰ যোগিতা ডেকা, 4 নম্বৰ নিহাৰিকা স্বৰ্ণম আৰু 5 নম্বৰ দৰ্শিতা শইকীয়া।
কণ কণ প্ৰতিযোগীসকললৈ আমাৰ ধন্যবাদ থাকিল। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এতিয়া আমি দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়িছোঁ। দ্বিতীয় ৰাউণ্ডত প্ৰথম আয়ুস্মিতা বৰবৰা, দ্বিতীয় ময়ূৰী ঘোষ, তৃতীয় ৰিয়াঞ্চি দাস, চতুৰ্থ পাৰ্চী খান আৰু পঞ্চম দিব্যাংগা দাস। নামবোৰ আকৌ কৈ দিছোঁ। প্ৰথম আয়ুস্মিতা বৰবৰা, দ্বিতীয় ময়ূৰী ঘোষ, তৃতীয় ৰিয়াঞ্চি দাস, চতুৰ্থ পাৰ্চী খান আৰু পঞ্চম দিব্যাংগা দাস।
মই প্ৰতিযোগীসকলৰ নাম আকৌ এবাৰ কৈ দিছোঁ। 1 নম্বৰ আয়ুস্মিতা বৰবৰা, 2 নম্বৰ ময়ূৰী ঘোষ, 3 নম্বৰ ৰিয়াঞ্চি দাস, 4 নম্বৰ পাৰ্চী খান আৰু 5 নম্বৰ দিব্যাংগা দাস। প্ৰকৃতিৰ বুকুলৈ